ছাত্ৰ ছাত্ৰী এইবাৰ কম্পাৰ্টমেণ্ট পৰীক্ষা দি পাছ কৰিছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। তেওঁলোকৰ বাবে এডমিশ্যন প্ৰচেছটো অলপ বেলেগ হ'ব নেকি, গতিকে আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। সৰ্বপ্ৰথম তোমালোকৰ ৰেজাল্টটো ভাল হৈছেনে? আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ ৰেজাল্টটো হয়তো ভাল হৈছে, মানে ভাল হ'বই লাগে। এইবাৰ কুৱেশ্যন পেটাৰ্ণ বহুত ইজি আহিছে আৰু কুৱেশ্যনো বহুত ভাল আহিছে, ঠিক আছে। সেইকাৰণে সমূহ ছাত্ৰ ছাত্ৰীৰ পাছ কৰাৰ দৰকাৰ আছে। আৰু এইখিনিতে এটা কথা কৈ আছোঁ, হয়তো কোনোবা ছাত্ৰ ছাত্ৰীৰ কুৱেশ্যন হ'ব পাৰে যে ছাৰ মই যদি নহয় মই কম্পাৰ্টমেণ্ট পৰীক্ষাটো ফেইল কৰিছোঁ, এতিয়া মোৰ কিবা পাছ কৰাৰ বুদ্ধি আছেনে নাই? তোমাৰ এতিয়া আৰু কোনো ধৰণৰ পাছ কৰাৰ বুদ্ধি নাই। তোমাৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰাৰ পিছত এটাই বুদ্ধি থাকে, সেইটো হৈছে কম্পাৰ্টমেণ্ট পৰীক্ষা। কম্পাৰ্টমেণ্ট পৰীক্ষাত যদি তোমালোকে ফেইল কৰিছা বা যিজনে ফেইল কৰিছা, তেনেহ'লে তোমালোকৰ আকৌ এইবছৰ ক্লাছ 10ত থাকিব লাগিব। ক্লাছ 10ত থাকি তোমালোকৰ পৰীক্ষা দিব লাগিব নেক্সট বছৰত, ঠিক আছে। তেনেকুৱাই, আৰু তোমাৰ কোনো বুদ্ধি নাই, ঠিক আছে। কম্পাৰ্টমেণ্টত ফেইল মানে আৰু কোনো ধৰণৰ বুদ্ধি নাই। তো আমালোক আজিৰ এই ভিডিঅ'টোৰ যিটো মেইন টপিক, সেই টপিকটো হ'ব লাগিছে কি, যে তোমালোকৰ এডমিশ্যনৰ প্ৰচেছ। এডমিশ্যনৰ প্ৰচেছ একো বেলেগ নাথাকে। তোমালোকৰ 17 তাৰিখৰ পৰা তোমাৰ এটা পৰ্টাল আছে, দৰ্পণ পৰ্টাল বুলি, সেই পৰ্টালটো খুলি গৈছে। তোমালোকৰ এপ্লাই কৰিব লাগিব। যেনেকৈ মেট্ৰিক পাছ কৰাৰ পিছত ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছে, তেওঁলোকৰ মেৰিট লিষ্ট বাহিৰ হৈছে যে কোনখন কলেজত তেওঁলোকে এডমিশ্যন অফাৰ পালে নাই, তোমালোকৰো তেনেকুৱাই হ'ব। মানে যদি তোমালোকে ভাবা যে আমালোক কম্পাৰ্টমেণ্ট পৰীক্ষা দিছোঁ বাবে আমাৰ অনলাইন এপ্লাই কৰিব নালাগে, তেন্তে সেইটো ভুল হ'ব তোমাৰ কথা। মানে কম্পাৰ্টমেণ্ট পৰীক্ষা হয়তো এটা পদ্ধতি হ'ব পাৰে এক্সামৰ পাছ কৰাৰ, কিন্তু ফাৰ্ষ্ট ইয়াৰ হয় ন, সেইকাৰণে তোমালোকৰ অনলাইন কৰিব লাগিব প্ৰথমত। তোমালোকৰ কিন্তু 17 তাৰিখৰ পৰা দৰ্পণ পৰ্টালটো খুলি গৈছে অলৰেডি, তোমালোকে এপ্লাই কৰি দিয়া। যিখন কলেজত তোমালোকৰ ইচ্ছা আছে সেইখন কলেজে তোমালোকক যদি এডমিশ্যন অফাৰ কৰে, তেন্তে তুমি একচেপ্ট কৰিবা। একচেপ্ট কৰাৰ পিছত তোমালোকৰ এডমিশ্যনৰ প্ৰচেছটো হৈ যাব। এডমিশ্যনৰ প্ৰচেছ একো ধৰণৰ বেলেগ নাই। আগত যেনেকুৱা আছিল, মানে মেট্ৰিক পৰীক্ষাৰ পাছ কৰাৰ পিছত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে প্ৰথমবাৰতে পাছ কৰাইছে, মানে ফেইল কৰা নাই, সেইসমূহ ছাত্ৰ ছাত্ৰীয়ে যেনেকৈ এডমিশ্যন কৰিছে তোমালোকৰো তেনেকৈ এডমিশ্যন হ'ব। কথা আৰু এটা কথা আছে যে বহুত ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন হ'ব পাৰে যে ছাৰ আমাৰ কিবা টকাৰ প্ৰয়োজন আছে নেকি, টকা দিব লাগে নেকি? কোনো ধৰণৰ টকা দিব নালাগে। যদি কোনোবা স্কুলৰ পৰা টকা বিচাৰে, সেইটো টকা হয়তো তেওঁলোকে আইডেণ্টি কাৰ্ডৰ বাবে ল'ব পাৰে। তোমালোকক এখন ৰিচিপ্ট দিব, তোমালোকৰ ৰিচিপ্টত লিখা থাকিব যে টকাটো কি কাৰণত লৈছে। এডমিশ্যন ফি বুলি একো নাই, ঠিক আছে। তোমাৰো এডমিশ্যন ফি 0, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে। তোমালোকে চিন্তিত নহ'বা, তোমালোকৰ এডমিশ্যন প্ৰচেছ একো বেলেগ নাই, ঠিক আছে।